জলেশ্বৰত সমষ্টি উন্নয়নত ব্যৰ্থ বিধায়ক আফতাবুদ্দিন মোল্লা 5 বছৰটো উন্নয়ন কৰিব নোৱাৰিলে লক্ষীপুৰ খলিচাভিটা সংযোগী পথৰ এজাক বৰষুণতে পুখুৰীত পৰিণত হয় পথছোৱা বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হয় ৰাইজে পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে এম্বুলেন্স বিধায়ক আফতাবুদ্দিন মোল্লাৰ বিৰুদ্ধে সমষ্টি উন্নয়নত গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ খলিচাভিটা লক্ষীপুৰ সংযোগী পথ খলিচাভিটা লক্ষীপুৰ সংযোগী ৰাস্তা পিডব্লিউডি ৰাস্তা কিমান দিন ধৰি এনেকুৱা অৱস্থা আছে দীৰ্ঘদিনীয়া সমস্যা এইটো আমাৰ বহুদিনৰ পৰা এই সমস্যা আমি ৰাইজ জনাজন্য বা ভুক্তভোগী তথাপি কিমান বছৰ হ'ল 7-8 বছৰ এনেকুৱা হৈ আছে আপোনালোকৰ বিধায়ক কোন বৰ্তমানৰ বিধায়ক আফতাবুদ্দিন মোল্লা ছাৰ তেখেতে সমষ্টি উন্নয়নত গুৰুত্ব দিয়া নাই এই ৰাস্তাডোখৰৰ ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয় লক্ষীপুৰৰ সেইপিনে কিছু কৰিছে যদি আমাৰ গোসাইডিবিৰ পৰা আমাৰ খলিচাভিটা ডাবপাৰভিটালৈকে